এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জাগিৰোডৰ কাকৰজলাহত গড়ৰ সন্ত্ৰাস গড়ৰ আক্ৰমণত আহত হৈছে এগৰাকী ব্যক্তি পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই আহিছে গড়টো পুৱতি নিশা আক্ৰমণ কৰা লোকগৰাকী জয়নাল আলী বুলি জানিব পৰা গৈছে জাগিৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ব্যক্তিগৰাকী আৰু এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জাগিৰোডৰ কাকৰজলাহত গড়ৰ সন্ত্ৰাস গড়ৰ আক্ৰমণত আহত হৈছে এগৰাকী ব্যক্তি পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই আহিছে গড়টো পুৱতি নিশা আক্ৰমণ কৰা লোকগৰাকী জয়নাল আলী বুলি জানিব পৰা গৈছে আৰু জাগিৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ব্যক্তিগৰাকী ৰাতিপুৱা 4টা বজাত ৰাতিপুৱা কাকৰজলা বুলি কয় কাকৰজলাৰ মছজিদৰ সন্মুখত গোটেই হুলস্থুল লাগিছে ৰাতি 4টা বজাত তাৰ পিছত গোটেই মানুহ ওলাই আহিছে জয়নালো ওলাই আহিছে আহাৰ পিছত গড়টো সন্মুখত পৰি গ'ল ৰাতিপুৱা কুঁৱলী পৰিছে সন্মুখত পৰাৰ লগে লগে গড়টো একদম খুন্দিয়াই পেলাই দিলে তাৰপিছত গছকি দিয়াৰ পিছত আঁঠুত কষ্ট পাইছে ঠাইত কষ্ট পাইছে হাতত কষ্ট পাইছে এনেকুৱা কণ্ডিশ্যন হৈছে গোটেই হুলস্থুল লাগি গ'ল দিনত হ'লেতো ডাঙৰ সমস্যা হ'লে হয় এতিয়াতো ৰাইজৰ নিৰাপত্তা নোহোৱা হৈ গৈছে জয়নাল আলী পিছতো আমি আৰু লৈ আহিলোঁ চিভিলত লৈ আহিলোঁ এতিয়া চাই মেলি কৈছে বোলে এক্সৰে কৰিব লাগিব বাকী আৰু এতিয়া এক্সৰে কৰাৰ পিছতহে গম পোৱা যাব কি হৈছে কি নাই এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জাগিৰোডৰ কাকৰজলাহত গড়ৰ সন্ত্ৰাস গড়ৰ আক্ৰমণত আহত হৈছে এগৰাকী ব্যক্তি পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই আহিছে গড়টো পুৱতি নিশা আক্ৰমণ কৰা লোকগৰাকী জয়নাল আলী বুলি জানিব পৰা গৈছে জাগিৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ব্যক্তিগৰাকী আৰু এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ জাগিৰোডৰ কাকৰজলাহত গড়ৰ সন্ত্ৰাস গড়ৰ আক্ৰমণত আহত হৈছে এগৰাকী ব্যক্তি পবিতৰা অভয়াৰণ্যৰ পৰা ওলাই আহিছে গড়টো পুৱতি নিশা আক্ৰমণ কৰা লোকগৰাকী জয়নাল আলী বুলি জানিব পৰা গৈছে আৰু জাগিৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ব্যক্তিগৰাকী ৰাতিপুৱা 4টা বজাত ৰাতিপুৱা কাকৰজলা বুলি কয় কাকৰজলাৰ মছজিদৰ সন্মুখত গোটেই হুলস্থুল লাগিছে ৰাতি 4টা বজাত তাৰ পিছত গোটেই মানুহ ওলাই আহিছে জয়নালো ওলাই আহিছে আহাৰ পিছত গড়টো সন্মুখত পৰি গ'ল ৰাতিপুৱা কুঁৱলী পৰিছে সন্মুখত পৰাৰ লগে লগে গড়টো একদম খুন্দিয়াই পেলাই দিলে তাৰপিছত গছকি দিয়াৰ পিছত আঁঠুত কষ্ট পাইছে ঠাইত কষ্ট পাইছে হাতত কষ্ট পাইছে এনেকুৱা কণ্ডিশ্যন হৈছে গোটেই হুলস্থুল লাগি গ'ল দিনত হ'লেতো ডাঙৰ সমস্যা হ'লে হয় এতিয়াতো ৰাইজৰ নিৰাপত্তা নোহোৱা হৈ গৈছে জয়নাল আলী পিছতো আমি আৰু লৈ আহিলোঁ চিভিলত লৈ আহিলোঁ এতিয়া চাই মেলি কৈছে বোলে এক্সৰে কৰিব লাগিব বাকী আৰু এতিয়া এক্সৰে কৰাৰ পিছতহে গম পোৱা যাব কি হৈছে কি নাই